আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতি হৈ ফালে প্ৰেছ মিট দিবলৈ আমি আহিছোঁ। আমি বিশেষকৈ অসমৰ জনসাধাৰণ আদিবাসী ৰাইজক কেইটামান কথা আমি জনাব লগা আছে আৰু চৰকাৰকো জনাব লগা আছে। সেইকাৰণে আজি আমি এই প্ৰেছ মিটত আহিছোঁ। কথাটো হ'ল যে আজি আমাৰ আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ এটা জৰুৰী এটা বৈঠক আছিলে আৰু সেই বৈঠকটো ডিমাকুছী আঞ্চলিক সমিতি আছাৰ কাৰ্যালয়ত আৰু আশা কাৰ্যালয়ৰ পৰাই আমি এই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ, কেইটামান কথা ৰাইজক জনাব বিচাৰিছোঁ। সেইটো হৈছে যে ডিমাকুছী কলেজৰ ওচৰত আমাৰ এটা কমিউনিটি হল এটা হৈছিলে আৰু সেই কমিউনিটি হলটো আছিলে 2015-16 বৰ্ষৰ যিটো আমাৰ ৰাজ্যসভাৰ সাংসদ তেতিয়াৰ শান্তিশ কুজুৰ ডাঙৰীয়াৰ সাংসদ পুঁজিৰ পৰা 2 লাখ টকা আমাৰ এই কমিউনিটি হল নিৰ্মাণৰ কাৰণে আবণ্টন দিয়া হৈছিলে। কিন্তু আমি দেখিলোঁ সেই যিটো কমিউনিটি হল তেতিয়াৰ সময়ত কোনো হৈ নুঠিল, কিন্তু যোৱা কেইবছৰ আগত আমাৰ MLA পুঁজিৰ পৰা 2 লাখ টকা এটা পোৱা হৈছিলে আৰু সেই 2 লাখ টকাটো সম্পূৰ্ণ ৰিপেয়াৰিঙৰ নামত আছিলে। ৰিপেয়াৰিং হৈ গ'ল, কিন্তু এই যে 15 আৰু 16 বৰ্ষৰ যিটো সাংসদ পুঁজিৰ পৰা 2 লাখ টকা আবণ্টন পোৱাটো সেই কামটো আমি দেখা নাপালোঁ। আৰু 2023 বৰ্ষৰ ডিচেম্বৰ মাহত মানে জনামতে DC কোৰ্টৰ পৰা এটা জাননী এটা লেটাৰ এটা আহিছিলে আৰু সেই লেটাৰটো আছিলে 2015-16 বৰ্ষৰ যিটো সাংসদ পুঁজিৰ পৰা যিটো পোৱা যিটো ধন 2 লাখ টকাৰ সেইখিনি সম্পূৰ্ণ যিটো খৰচটো ক'ত হৈছিলে, ক'ত কনষ্ট্ৰাকশ্যনৰ কাম চলিছিল, সেইটো পাবৰ কাৰণে যিবিলাক বকয়া ধন আছিল, বাকী যিবিলাক মানে প্ৰাপ্য ধন আছিল, সেইখিনি পাবৰ কাৰণে নটিচটো দিছিলে। এইটো DC কোৰ্টৰ পৰা অহা বুলি আমি গম পাইছোঁ। কিন্তু তৎকালীনভাৱে যিজন মানুহে এই কামটো লৈছিলে, ঠিকাটো লৈছিলে, তেখেতে তৎকালীনভাৱে যিটো কমিউনিটি হল আছিলে সেই কমিউনিটি হলত মানে এটা নেম প্লেট এটা লগালে। আগৰ যিটো নেম প্লেট আছিলে MLA ফাণ্ডৰ পৰা পোৱা 2 লাখ টকা ৰিপেয়াৰিঙৰ নামত আছিলে, সেইটো ছাইড কৰি ফালে গুচাই ফালে পিছত মানে আকৌ এই MP ফাণ্ডৰ পৰা ওলোৱা সেই এটা নেম প্লেট এটা লগালে। তেতিয়া ডিমাকুছী আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাই এইটো চাই খুব অবাক হৈছে যে আচলতে সেই বৰ্ডখন আহিল ক'ৰ পৰা। তেতিয়া ইয়াৰ এটা তদন্ত হ'ল আৰু তদন্ত হোৱাৰ পিছত গম পোৱা গ'ল যে এজনে ইয়াৰে উদীয়মান যুৱক যিয়ে নেকি আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলাৰ লগত জড়িত, তেখেত ওদালগুৰি জিলা সমিতি আছাৰ উপসভাপতি সঞ্জয় মিঞ্জ হয়। তেখেতে ঠিকাটো লৈছিলে, কিন্তু তৎকালীনভাৱে তেখেতে এক ৰাতিৰ ভিতৰত তেখেতে বৰ্ডটো চেঞ্জ কৰি ফালে আগৰ যিটো বৰ্ড আছিল সেইটো ছাইড কৰি সেই বৰ্ডটো লগাইছিল। ৰাজ্যসভা সাংসদ পুঁজিৰ পৰা যিটো বৰ্ড 2 লাখ টকাৰ যিটো চেংচন হৈছিলে সেইটো বৰ্ডটো লগালে। তেতিয়া আমি তদন্ত কৰি পালোঁ যে সেইটো আচলতে আমাৰে এজন আদিবাসী ছাত্ৰ সন্থাৰ লগত জড়িত এজন ঠিকাদাৰে কামটো কৰিছিল। কিন্তু তেখেতে আজি তাৰিখলৈকে সেইটো যে তৎকালীনভাৱে বৰ্ডখন যে ছাইড কৰি পেলালে সেইটো কোনোদিনে সেই আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক বা ইয়াৰে কমিটিখনক নজনালে। সেইটোৰ কাৰণে আমি চৰকাৰক এইটো জনাব বিচাৰিছোঁ যে সেইটো কামৰ লগত কোনজন ইঞ্জিনিয়াৰ আছিল, তেখেতে সেই ইঞ্জিনিয়াৰে কিয় চোৱা চিতা নকৰাকৈ তেখেতৰ বকয়া ধনটো মোকলাই কৰি দিলে, সেইটো আমি চৰকাৰক প্ৰশ্ন তুলিব বিচাৰিছোঁ। আৰু ইয়াৰ এটা উচিত ন্যায়িক তদন্ত এটা হ'ব লাগে, ন্যায়িক তদন্ত হ'ব লাগে। আৰু তেখেতে মানে চৰকাৰী যিটো টকা সেই টকাটো ব্যক্তিগত কামত আত্মসাৎ কৰি ফালে আজি মানে হৈ আছে। গতিকে সেইটোৰ ওপৰত তদন্ত হ'ব লাগে, চৰকাৰক এইটো আমি দাবী জনাইছোঁ। আৰু বিশেষকৈ আমাৰ খণ্ড উন্নয়ন বিষয়াৰ চোকা নজৰ ৰাখিব লাগিছিল, কিন্তু সেইটো নাৰাখি ফালে বেলেগ এটা সম্পূৰ্ণভাৱে নিৰ্মাণ হোৱা ঘৰটোত তেখেতসকলে যিটো এটা বৰ্ড এটা লগাইছে সেই বৰ্ডটো লগাটো আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ। আৰু ইয়াৰ এটা আমি উচিত তদন্তৰ কাৰণে আমি দাবী জনাইছোঁ। এইটো হৈছে আমাৰ প্ৰথম ক'ব লগা কথা। আৰু 2022 বৰ্ষৰ যিটো আমাৰ আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ উদ্যোগত এইখন ফিল্ডত ডিমাকুছী আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ যিটো ফিল্ড আছে সেই ফিল্ডত 2022 বৰ্ষৰ কৰম পৰৱ উদযাপন কৰা হৈছিলে। আৰু তেতিয়া তেখেত সেই মানে উদযাপন সমিতিৰ সভাপতি তেখেতে আছিলে, কিন্তু তেখেতে কোনো ধৰণৰ হিচাপ নিদিয়াকৈ তেখেতে মনে মনে বহি থাকিল। আৰু সেই প্ৰগ্ৰামটোত আমি সুদূৰ ঝাৰখণ্ডৰ পৰা এজন মানে
জনপ্ৰিয় শিল্পী আমি মাতিছিলোঁ, তেখেতৰ নাম আছিল বিবেক নায়ক। আৰু সেই বিবেক নায়কৰ এটা চুক্তিত আহিছিল, কিন্তু সেই চুক্তি হৈ যোৱা মতে তেওঁলোকে যিটো পাব লগা আছিল মানে ধন, সেই ধনটো নাপালে। তাৰে 30,000 টকা যিজন সভাপতি সঞ্জয় মিঞ্জ আছিলে তেখেতে আত্মসাৎ কৰিছে। গতিকে আমি সেইটো কাৰণত আজি প্ৰেছ মিটত আহিব লগা হৈছে। আৰু ঠিক 2023 বৰ্ষত আকৌ তেখেতে মানে আমি আচলতে অন্য এজন ব্যক্তিক আমি সভাপতি দিছিলোঁ অভ্যৰ্থনা সমিতিৰ, কিন্তু তেখেতে বলপূৰ্বকভাৱে তেখেতে সভাপতি হৈ পিছত পুনৰ তেখেতে হয় যিটো মানে এই হিচাপটো দাখিল নকৰিলে। আৰু সেই বছৰতো অৰ্থাৎ 2023 বছৰতো মানে কৰমত আমি আমন্ত্ৰণ কৰি আনিছিলোঁ আমাৰ যিবিলাক কণ্ঠশিল্পী, তেখেতসকলক সম্পূৰ্ণভাৱে পইচা আদায় দিব নোৱাৰাত তেওঁলোকে ইয়াৰ পৰা যাব বিচৰা নাছিলে। তেতিয়া তেখেতসকলক মানে এইটো বেয়া ব্যৱহাৰ কৰিছে। গতিকে এটা সংগঠনৰ বদনাম হৈ আছে, তেখেতে ব্যৱহাৰ কৰিছে, বেয়া ব্যৱহাৰ কৰিছে, সংগঠনৰ বদনাম হৈছে। গতিকে আমি তেখেতক বহুবাৰ ডিষ্ট্ৰিক্ট কমিটিৰ যিটো কাৰ্যনিৰ্বাহ সভা হয়, সেই সভাবিলাকত তেখেতৰ উপস্থিতি আমি দেখা নাপাওঁ। যাৰ কাৰণে আমি জানুৱাৰী মাহৰ 10 তাৰিখে তেখেতৰ নামত এটা আমি চকজ নোটিছ জাৰি কৰিছিলোঁ ওদালগুৰি জিলা সমিতিৰ হৈ পালে। কিন্তু আৰু তাতে আমি ডেডলাইন দিছিলোঁ যে 15 তাৰিখৰ ভিতৰত তেখেতে ৰিটেন আমাক ৰিপ্লাইটো দিব লাগে, কিন্তু আজিৰ তাৰিখতো তেখেতে সেইবিলাক নিদিলে। যাৰ কাৰণে আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ তৎকালীন জৰুৰী বৈঠক ইয়াতে অনুষ্ঠিত কৰি পেলাই তেখেতক আজি আমি সংগঠনৰ পৰা বহিষ্কাৰ কৰাৰ আমি সিদ্ধান্ত লৈছোঁ। আৰু আজিৰ পৰা তেখেত আমাৰ সংগঠনৰ কোনো সদস্য নহয়। লগতে তেখেত প্ৰাথমিক পৰ্যায়ৰ পদৰ পৰা আমি পদচ্যুত চৰকাৰৰ পইচা আত্মসাৎ কৰিছে, তাৰ উচিত তদন্ত এটা হ'ব লাগে। আৰু তদন্ত কৰি পেলাই তেখেতক মানে উচিত শাস্তি দিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ।